2006 চনৰ পৰীক্ষা দিছিলোঁ তেতিয়া চিভিল সাৰ্ভিস এক্সাম 2006 আৰু তেতিয়া 82 ৰেংক পাই পেলাই ইণ্ডিয়ান পুলিচ সাৰ্ভিস পাইছিলোঁ তাৰে আগতে 2000 চনৰ পৰা চাকৰি কৰি আছোঁ কলেজত থকাৰ দিনত মানে গ্ৰীণলিছ বেংক যে আছে তাতে প্লেচমেণ্ট হৈছিল PCS আৰু তাৰপিছত 2007 বেংকত IPS আছিলোঁ তাৰপিছত আকৌ এক্সাম দিওঁতে নেক্সট টাইম 16 ৰেংক আছিলে 2008 পৰীক্ষা সেইটোত IAS পাইছিলোঁ আৰু তাৰপিছত অসম কাডাৰ পাইছিলোঁ মোৰ সৌভাগ্য আছিলে আৰু 2009ত মই এছিষ্টেণ্ট কমিশনাৰ শোণিতপুৰ হিচাপে জইন কৰিছিলোঁ তাৰে পিছতে প্ৰথম চাৰ্জ পোষ্টিংটো আছিলে SDO চিভিল ৰঙিয়াত সেইটো মই ফাৰ্ষ্ট ওমেন মহকুমা ডিপুটি আছিলোঁ তাৰপিছত আকৌ বৰপেটা আৰু কোকৰাঝাৰত ফাৰ্ষ্ট ওমেন ডিচি তো ভাল অভিজ্ঞতা গোলাঘাটত মানে মহিলা হিচাপে ফাৰ্ষ্ট আছিলোঁ বৰপেটাৰ ফাৰ্ষ্ট লেডি ডিচি আৰু কোকৰাঝাৰৰ ফাৰ্ষ্ট লেডি ডিচি তাৰপিছৰ পৰা অফ এণ্ড অন কাম কৰি আছোঁ মাজে মাজে গুৱাহাটীতো আছিলোঁ যেন CO GMDA আছিলোঁ বা আপোনাৰ কমিশনাৰ ফুড এডমিনিষ্ট্ৰেশ্যন ডিৰেক্টৰ আয়ুষ এনেধৰণৰ পজিশ্যনতো আছিলোঁ তেনেকৈ চলি আছিলোঁ ঘৰুৱা মানে ছোৱালীও তাই বহুত কোঅপাৰেট কৰি মোৰ ছোৱালী এজনীয়ে ৰাতিপুৱাৰ পৰা মানে তাইও ব্যস্তই থাকে তাইক ধৰক সৰুৰ পৰা তেনেকৈ কৰা হৈছিল যে স্কুলৰ পৰা আহি অলপ সময় তাই মোৰ অফিচত আহি যায় অলপ মাত চাত দিয়ে আৰু অলপ কয় আৰু সৰুৰ পৰা কথাবোৰ বেলেগ বেলেগ হৈ গৈছে সৰুতে বেলেগ কথা আছিলে এতিয়া ডাঙৰ হওঁতে হওঁতে তাইৰো সমস্যাবোৰ বেলেগ তাৰপিছত তাই টাইকোৱাণ্ডোত আছে গানত আছে এনেকৈ বিভিন্ন এক্টিভিটিজ আছে আৰু তাই অলপ পঢ়া শুনা কৰি থাকে তেনেকৈ কৰি মানে মই মোটামুটি 8:30 9টাত ফ্ৰী হওঁ তাৰপিছত তাইৰ লগত বহোঁ আৰু তাইৰ লগত মানে তাই ৰাতিলৈকে অলপ দেৰিলৈকে তাইও থাকে 1-2 ঘণ্টা পঢ়াওঁ তাইক তেখেতৰো পষ্টিংটো কেতিয়াবা একেলগে হয় প্ৰায়খিনি সময় বেলেগেই থকা হৈ আছে কাৰণ সদায় মানে বিভিন্ন মানে এৰিয়াবোৰ বেলেগ আছে তেখেতৰো ব্যস্ততা বহুত থাকে কিন্তু এটা কথা দেখিছোঁ যে ঘৰৰ মানুহে যদি ছাপোৰ্ট কৰে এতিয়া মা দেউতাই হওক বা মোৰ মানে তেখেতে মোৰ হাজবেণ্ডে হওক বা হাজবেণ্ডৰ ফেমিলি হওক ঘৰুৱা ছাপোৰ্টটো যদি থাকে আৰু যিখিনি মানে এটা আণ্ডাৰষ্টেণ্ডিং যদি থাকে ঘৰৰ মানুহৰ তেতিয়া নিশ্চিতভাৱে বহুখিনি সকাহ পোৱা যায় এতিয়া মোৰ পৰহি অৰ্ডাৰটো ওলাইছে মই খুব সোনকালে মানে গোটেই পেকিঙে হওক চব কৰিব লগা হৈছে তো এটলিষ্ট আৰু এতিয়া ছোৱালীও ডাঙৰ হৈছে তাই কৈছে মা তুমি চিন্তা নকৰিবা ময়ে তোমাৰ শাৰী তাৰী ঘূৰিবোৰ পেকিং কৰি দিম তো তেনেকৈ এটা মানে ৰাইজ আৰু সাংবাদিকসকলক এইটোৱে ক'ম যে ধন্যবাদ জ্ঞাপন কৰিছোঁ যিখিনি ছাপোৰ্ট পাইছোঁ আৰু মানে মানুহে নিজৰ বিষয়ে জানিব লাগিলে নিজৰ অৰিজিনত যাব লাগে ইংৰাজীত এষাৰ কথা আছে টু ন' ইয়ৰ চেল্ফ ইউ শ্বুড গ' টু ইয়ৰ ৰুটছ তো আল্টিমেটলি মোৰ এনচেষ্টাৰৰ জেগা এইটোৱে হয় আৰু বহু কথা মই দেখিছোঁ যে মোৰ কিছু এনেকুৱা কেৰেক্টাৰিষ্টিক হয়তো এই জেগাটোৰ লগতে জড়িত আছে কাৰণ সেই বস্তুটোৱে মই ৰাইজৰ মাজতো দেখোঁ যে এটা মানে যিটো নেভাৰ গিভ আপ স্পিৰিট আছে নলবাৰীৰ প্ৰত্যেকজনৰ আছে আৰু যিটো এটা হাৰ্ড ৱৰ্কিং ইমানখিনি মানে ৰাতিপুৱাৰ পৰা কিবা কিবি কৰিয়ে থাকে তে সেই কথাখিনি সদায় মানে মোৰ এটা অনুপ্ৰেৰণা হৈ থাকিব যে জিলাখনৰ ৰাইজ বা জিলাখনৰ যিসকল সাংবাদিক আছে যিখিনি চিনচিয়াৰিটি যিখিনি হাৰ্ড ৱৰ্ক কৰে সেইটো মানে অলৱেজ মোৰ কাৰণে ইনস্পিৰেশ্যন থাকিব আৰু জিলাখনৰ যিখিনি মানে আমাৰ ধৰক এতিয়াও ৰিচোৰ্চৰ যিখিনি স্কেৰচিটি আছে বহুখিনি আমি লাইভলিহুড ৰিলেটেড এক্টিভিটিজ কৰিছোঁ দুগৰাকীকৈ আমাৰ মাননীয় মন্ত্ৰী মহোদয় আছে আৰু CM ছাৰেও বহুখিনি আমাৰ সমগ্ৰ ৰাজ্যতে বহু এনেকুৱা ইনিচিয়েটিভ লৈছে তে এই গোটেইখিনি মিলি যিটো আমি এটা প্ৰগ্ৰেছৰ ফালে গৈ আছোঁ নলবাৰীত যে আমাৰ প্ৰত্যেকটো স্কিমতে এইটো দেখা গৈছে যে নো ওৱান লেফ্ট বিহাইণ্ড যে আটাইতকৈ হিতাধিকাৰী যিসকল ডিজাৰ্ভিং হয় সেইটো পোৱাৰ আমি প্ৰচেষ্টা কৰি আছোঁ আৰু আপোনালোকে যেতিয়াই মোক হোৱাটছএপত কিবা এটা মেছেজ দিয়ে হয়তো এনেকুৱা কেতিয়াও হোৱা নাই যে কিবা এটা তাৰে ৰেছপন্স পোৱা নাই মই কৰোঁ কিবা নহয় কিবা এটা তাৰে মানে চলিউশ্যনৰ ব্যৱস্থা কৰিছোঁ তে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি যাতে মিলি জুলি আমাৰ এই মৰমৰ জিলাখন আৰু আমাৰ এই ৰাজ্যখন আৰু আগবঢ়াই লৈ যাব পাৰোঁ সেইটোৱে মোৰ মৰা পৰ্যন্ত সেইটো এটা মোৰ সদায় মনত এজ এ গাইডিং ফ'ৰ্চ মোৰ জীৱনত কৃষক আন্দোলনতো আমাৰ ফাৰ্ষ্ট যিটো ফেজ আছে নলবাৰী ফাৰ্ষ্ট আছিলে আৰু এইবাৰো আমাৰ ভাল হৈছে আৰু এটা কথা চাব লাগিব যে গছপুলি ৰোপণটো আমাৰে কৰে আমি কিন্তু কিছুমান নতুনত্ব কৰিছিলোঁ কেতিয়াবা দেখা যায় যে মই নিজে ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখিছোঁ যে ডাঙৰ এটা ষ্ট্ৰাকচাৰৰ ওপৰতে ডাঙৰ গছ এডাল দি দিয়ে সেই গছডাল কি হয় গ্ৰ' কৰোঁতে মানে ষ্ট্ৰাকচাৰটোৰ ওপৰত পৰি যায় বা ভাঙি যায় তো সেইবিলাক প্ৰিকশ্যন আমি লৈছোঁ আৰু যিটো আমাৰ ছাৰ্ভাইভেলিটি ৰেট আছে সেইটো মানে 60% বা 70% হ'লেই ভাল বুলি কয় কিন্তু নলবাৰীত কিমান পাৰ্চেণ্ট হৈছে আপুনি গম পায় নলবাৰীত ইট ইজ এবাউট 94% যিটো অমৃত বৃক্ষ আন্দোলনৰ ছাৰ্ভাইভেল প্লান যিটো ফৰেষ্টে কৈছে আৰু আমাৰ জিলাখন
জিলাখনত ফৰেষ্ট নাই, অতি দুখৰ কথা আছিলে। আৰু এতিয়া এইটো যিটো ইনিচিয়েটিভ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰিছিলে, তাৰ পৰা আমাৰ বহুখিনি গ্ৰীণ কাভাৰ বাঢ়িছে আৰু মোৰ লাগিছে যে আগন্তুক 2-3 ইয়াৰ্ছত আৰু ৰিজাল্ট পাম। আৰু এতিয়া আমাৰ অনাৰেবল PHE মিনিষ্টাৰ ছাৰে আৰু এটা কাম কৰিছে যে মিয়াৱাকি প্লেণ্টেশ্যন তেখেতে কৰাব জেগাই জেগাই আৰ্বান ফৰেষ্ট। তো সেই আৰ্বান ফৰেষ্টেশ্যনখিনি এনেকুৱা যে 2-3 বছৰতে এটা ফুল ফ্লেজেড ফৰেষ্ট হৈ যাব। তো সেইটো এটা ভাল ইনিচিয়েটিভ হ'ব। এণ্ড আৰু এটা আমি নতুনত্ব কৰিছিলোঁ যে আমাৰ যিখিনি VDR ভূমি আছে, VDR ভূমিখিনি কেতিয়াবা এনক্ৰ'চ হৈ থকা দেখা যায়। তো তাতে আমি কি কৰিছিলোঁ যে যিবিলাক ডিপাৰ্টমেণ্টৰ নিজৰ মাটি নাই, যিবিলাক ভাড়াঘৰত আছিলে, আটাইখিনি ডিপাৰ্টমেণ্টক দায়িত্ব দি দিছিলোঁ মানে এটা ডাঙৰ VGR লৈ মৰুৱা অঞ্চলত আছে আৰু তাতে প্লেণ্টেশ্যন তেওঁলোকে কৰিছিলে। আৰু এটা কৰিছিলোঁ যে চুটেবল টু দ্য মানে এৰিয়া কৰিছিলোঁ, যে কিছু এনেকুৱা এৰিয়া আছে, নলবাৰীখন জানে যে ল' লাইন হয়, অলপ এটা মানে পাতিৰ নিচিনা পানী সোমাই আহে, আটাইতকৈ সোনকালে ফ্লাডিং হয়। তো আমি এনেধৰণৰ কিছু মানে প্লেণ্টেশ্যনবোৰ কৰিছিলোঁ যিটো নেকি ছাৰ্ভাইভ কৰি যায়, যিহেতু অলপ দিন ছাবমাৰ্জ হৈ থাকিলেও ছাৰ্ভাইভ কৰে। তো এৰিয়া হিচাপে আমি প্লেণ্টৰ মানে চিলেকশ্যনটো কৰিছিলোঁ, যিটো মানে সেইবিলাকত অলপ প্লেনিং লাগে, অলপ হয়তো কষ্ট হয় বা অলপ যথেষ্ট ব্যস্ততাৰ মাজত আৰু অলপ তাতে মানে হেৰি দিবলগীয়া হয় থট, কিন্তু সেইখিনিৰ পৰাও আমি ভাল ৰিজাল্ট পাইছিলোঁ।